হিন্দু মুছলমানৰ প্ৰসংগটো আমি কৰাই নাই, এইখন চৰকাৰে কৰিছে বুলি আমাৰতো মনে ধৰা নাই। কাৰণ মই এটা উদাহৰণ দিব খুজিছো, কাৰণ আজি 28 ফেব্ৰুৱাৰীৰ দিনা শিৱসাগৰ জিলাত এখন সভা অনুষ্ঠান হৈছিলে শিৱৰাত্ৰিৰ লগত সম্পৰ্ক ৰাখি পেলাই, আৰু সেই শিৱৰাত্ৰিৰ অনুষ্ঠানত আমি বক্তৃতা দি থাকোঁতেই তাতে আজানৰ শব্দ বাজি উঠে, কাৰণ তাৰ লগতেই শিৱদৌলৰ লগতেই তাত মছজিদটো আছে, আৰু আমি ভদ্ৰতাৰ খাতিৰত সেই সময়ত আমি নিজৰ বক্তব্য বন্ধ কৰি থৈছো। এয়া আমাৰ সহনশীলতা, এয়া আমাৰ সনাতন দৰ্শনে আমাক শিকাইছে সকলোকে আমি যাতে সন্মান কৰিব পাৰো। কিন্তু তাত যিহেতু শিৱৰাত্ৰিৰ অনুষ্ঠান চলি আছে, এই মাদ্ৰাছা বা মছজিদটোৱে জনা নাছিল নেকি? তাত থকা মুছলমানসকলে অনুভৱ কৰা নাছিল নেকি? তেওঁলোকে নীতিগত খাতিৰত, ভাতৃত্ববোধৰ খাতিৰত, সমন্বয়ৰ খাতিৰত তেওঁলোকে এইটো বন্ধ কৰি ৰাখিব পাৰিব লাগিছিল। এইটো তেওঁলোকৰ সাংবিধানিক দায়িত্ব, মানৱীয়তাৰ খাতিৰতো তেওঁলোকে বন্ধ কৰি ৰাখিব লাগিছিল, কিন্তু তেওঁলোকে পাৰা নাই। কাৰণ তেওঁলোকে অৱমাননা কৰিছে, তেওঁলোকে ভাৰত বিদ্বেষী কাম কৰিছে, তেওঁলোকে আচলতে মুখেৰেহে ভাতৃত্ববোধ সমন্বয়ৰ কথা কয়, কিন্তু তেওঁলোকে আচলতে ভাতৃত্ববোধ সমন্বয়ত বিশ্বাস নকৰে। এই কথাটো তেওঁলোকে প্ৰমাণ কৰি দিলে। মোৰ এনেকুৱা লাগে ক'ৰবাত হয়তো তেওঁলোকে এইটো লগাব তেওঁলোকেহে বিচাৰিছিল চাগে। গতিকে আমি লগাব খোজা নাই, লগাব তেওঁলোকে খুজিছে। আমি লগাব খোজা নাই, আমি কেৱল আততায়ী অসুৰ যিবিলাকে আমাৰ ছোৱালী বোৱাৰী মাটি নষ্ট কৰিছে, আমি তেওঁলোকক আমাক নিজৰ আত্মসুৰক্ষা কৰিব খুজিছো। তেওঁলোকে আচলতে লগাব খুজিছে কাৰণে তেওঁলোকে বাৰে বাৰে আমাক উপভোগ কৰি থাকে, আৰু সেই মানুহবিলাকক স্পনচৰ চাগে কোনোবাই কৰিছে, কোনোবাই কৈছে, সেইকাৰণে ক'ৰবাত হিন্দু মুছলিম দেখা পায়। আমি দেখা নাই, আমি সনাতনৰ কথা কৈছো। সেইকাৰণে যেতিয়াই আমি সুবিধা পাইছো আমি সকলোকে সন্মান কৰিবলৈ চেষ্টা কৰিছো, কিন্তু তেওঁলোকে যেতিয়াই সুবিধা পাইছে আমাক বিভিন্ন প্ৰকাৰে তিৰস্কাৰ কৰিবলৈহে চেষ্টা কৰিছে। গতিকে এইটো তেওঁলোকৰ পক্ষৰ পৰা আহিছে, গতিকে এই আঘাতটো তেওঁলোকেহে বাৰে বাৰে কৰি আছে, আৰু বাকী কিন্তু আমাক দেখুওৱা হৈছে আচলতে এটা বেলেগ ধৰণৰ প্ৰক্ৰিয়াৰ মাজেৰে। থেংক ইউ।